মৰমৰ বন্ধু-বান্ধৱীসকল, অৱশেষত DWৰ ফালৰ পৰা ছেকেণ্ড ফেজৰ যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যিখন লিষ্ট সেইখন আজি প্ৰকাশ পাইছে। লিষ্টখনত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত 27/6/2025 পৰা 8/7/2025 লৈকে এই ভেৰিফিকেশ্যনৰ কামসমূহ চলিব আৰু এই ৰিপৰ্টিং টাইম সমূহ তলত মেনশ্যন কৰা আছে। ইয়াত টোটেলি কিমানজন কেণ্ডিডেটৰ নাম এইটো লিষ্টত উল্লেখ আছে আপোনালোকে চাব পাৰিব আৰু টোটেল কিমান কেণ্ডিডেট এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে তাকো আপোনালোকে চাব পাৰিব। আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছে যে ৰিপৰ্টিং টাইমৰ 1 ঘণ্টা আগতে আপোনালোকে তাত গৈ উপস্থিত হ'ব লাগিব। এইটো লাইনত উল্লেখ 1 hour before the scheduled time as mentioned below। আৰু ভেন্যুখন মেনশ্যন কৰা আছে ৰুহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। ইয়াত টোটেল আপোনালোকে চাব পাৰিব টোটেল 30টা পেজত কেণ্ডিডেট সমূহৰ নাম উল্লেখ কৰা আছে। ইয়াত মুঠ কেণ্ডিডেটৰ সংখ্যা যদি আমি চাবলৈ যাওঁ তেনেহ'লে টোটেল কেণ্ডিডেট প্ৰায় 1500-1600 কেণ্ডিডেট ইয়াত অন্তৰ্ভুক্ত আছে। আমি একেবাৰে লাষ্টৰ পেজটোত চাম। যদি লাষ্টত আমি চাওঁ 1618 জন টোটেল কেণ্ডিডেট এই লিষ্টখনত উল্লেখ কৰা আছে। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট কিছুমান পইণ্ট ইয়াত আলোচনা কৰা হৈছে। যেনে 1 নম্বৰত কোৱা হৈছে কেণ্ডিডেটজন যদি ইন ছাৰ্ভিচ হয় তেনেহ'লে তেওঁলোকৰ কাৰণে যি নোটিছ প্ৰকাশ কৰা হৈছিল 17 জুন 2025 তাৰিখে সেইমতে তেওঁলোকৰ নিজৰ ডকুমেণ্টছসমূহ লৈ যাব লাগিব। 2 নম্বৰত উল্লেখ কৰা আছে তেওঁলোকৰ সেল্ফ এটেষ্টেড ফটো কপি আৰু ডকুমেণ্টছসমূহ অৰিজিনেল ডকুমেণ্টছসমূহ লৈ যাব লাগিব ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। আৰু 3 নম্বৰত উল্লেখ আছে যিখন কেণ্ডিডেটে যেতিয়া অনলাইন আবেদন কৰিছিল এপ্লাই কৰাৰ সময়ত তেওঁলোকৰ যি অনলাইন একনলেজমেণ্ট স্লিপ এই এপ্লিকেশ্যন খন বা একনলেজমেণ্টখন লৈ যাব লাগিব। 4 নম্বৰত উল্লেখ কৰা আছে কেণ্ডিডেট উইল কেনচেল forthwith if any kind of fraudulence and discrepancy। বা 4 নম্বৰ লাইনত এইটো কথাই উল্লেখ আছে যদি কোনো ধৰণৰ ডকুমেণ্টছৰ ক্ষেত্ৰত খেলিমেলি পায় তেওঁলোকে কেণ্ডিডেটজনক কেনচেল কৰি দিব বুলি 4 নম্বৰ লাইনত উল্লেখ কৰা আছে। আৰু 5 নম্বৰত উল্লেখ কৰা আছে নেক্সট যি ভেৰিফিকেশ্যন হ'ব নেক্সট আন এখন লিষ্ট যেতিয়া তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে প্ৰকাশ কৰিব এইটো 1 জুলাইত প্ৰকাশ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা আছে। 5 নম্বৰ পইণ্টত ইয়াত ৰিপৰ্টিং টাইমসমূহ মেনশ্যন কৰা আছে টেবুল ৱাইজ সেইসমূহ ভাগ কৰা আছে কোনজন কেণ্ডিডেট কিমান তাৰিখে যাব লাগিব এইখিনি বস্তু ইয়াত উল্লেখ কৰা আছে। ইয়াৰ লগতে
যোনজন কেণ্ডিডেটৰ নিজৰ ডেট অনুযায়ী আৰু টেবুল অনুযায়ী আৰু টাইম অনুযায়ী তেওঁলোকে এই ভেন্যুত উপস্থিত হ'ব আৰু নিজৰ নিজৰ ডকুমেণ্টছসমূহ লগত লৈ যাব। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু পৰৱৰ্তী যি নটিফিকেশ্যন ওলাব তাক আমি এইটো চেনেলৰ জৰিয়তে আপোনালোকক জনাম। ধন্যবাদ।